হয়, খবৰ আহিছিলে টুনি চৰাই পোৱালি 6টা ওপৰৰ পৰা পৰিলে আৰু কুমুদ তামুলীৰ ঘৰৰ পৰা পোচা গাঁৱৰ সিহঁতৰ পোৱাৰ পিছতে প্ৰথম অৱস্থাত মই সিহঁতক চিনি পোৱা নাছিলোঁ আচলতে কি চৰাই পোৱালি আৰু লাহে লাহে সিহঁতি পৰিচৰ্যা কৰাৰ পিছত সিহঁতি লাহে লাহে ডাঙৰ হ'ল, পাখি আহিলে আৰু সেয়া প্ৰায় এমাহ হোৱাগৈ নাই, প্ৰায় 22 দিনমান হ'ল আৰু সিহঁতৰ ডাঙৰ হৈছে এতিয়া। কিন্তু তাৰে এটা অকণমান একেবাৰে সৰু অৱস্থাত আছিলে একদম। পোৱালিকেইটা আচলতে সিহঁতৰ চকু মেলাই নাছিলে আৰু সম্পূৰ্ণ হয়তো 2-3 দিনৰ পোৱালি হয় আৰু এটা একেবাৰে সৰু। সিহঁতক পৰিচৰ্যা কৰোঁতে বহুত কষ্ট হৈছিলে কাৰণ সিহঁতৰ ড্ৰপাৰে সিহঁতক মুখত সিহঁতক দিবলগীয়া হৈছে প্ৰায় 2-3 ঘণ্টামান সিহঁতক 6টা পোৱালি খুৱাওঁতে লাগিছিলে। গতিকে লাহে লাহে সুস্থ অৱস্থাত আহিলে আৰু পাখি গজিবলৈ ল'লে আৰু বৰ্তমান সিহঁতৰ ট্ৰেইনিং চলি আছে। গতিকে আৰু খুব বেছি 10-12 দিনৰ ভিতৰত সিহঁতি প্ৰকৃতিৰ বুকুত যাবগৈ লাগে। হয়, চৰাইৰ ক্ষেত্ৰত আচলতে একেবাৰে পোৱালি অৱস্থাত সিহঁতৰ বহুত দিগদাৰ হয় কাৰণ সিহঁতৰ খাদ্যৰ যিটো তালিকা সেইটো তালিকাটো আচলতে বুজি পাব লাগে আৰু সেইমতে সিহঁতৰ খাদ্য তালিকাটো কৰা হয় আৰু তেনেকৈ ঘৰতে বনোৱা হয়। কিছুমান ফৰ্মুলা আছে, সেই ফৰ্মুলা দি পেলাই আচলতে সিহঁতৰ খাদ্য তৈয়াৰ কৰা হয় আৰু তেনেধৰণে সিহঁতক ডাঙৰ দীঘল কৰা হয় আৰু গোটেইখিনি বস্তু মাকে আচলতে যিখিনি এটা বাচ্ছাৰ বা নিজৰ পোৱালিটোৰ ওপৰত যিখিনি ধ্যান দিয়ে আচলতে সেইখিনি গোটেইখিনি কৰিব লাগে। চাফ চিকুণৰ পৰা আদি কৰি গোটেইখিনি খোৱাৰ পৰা আদি কৰি গোটেইখিনিয়ে কৰিব লাগে। গতিকে সম্পূৰ্ণ এটা মাকৰ যিটো মানে ৰোল আচলতে সেই ৰোলটো আচলতে কৰা হয় আৰু সেইটো কাৰণে আচলতে আটাইকেইটা পোৱালি বাচিলে আৰু বৰ্তমান সিহঁতৰ ট্ৰেইনিঙত আছে।